ধমক দিবলৈ গৈ বিপদত পৰিল জাতীয় সংগঠনৰ নেতা। বন্ধ কৰ নক্সা কৰি থাকিবি বন্ধ কৰ হামুৰ ঘূৰি আহি যাতে আমি নেদেখো আৰু দাদা বেয়া নাপায় যদি আমাৰ অসমীয়া কথা ক'লে এবাৰ নুশুনা নেকি? আমাৰ ইয়াৰ স্থানীয় মানুহৰ পৰা লওক দেই, বেয়া নাপাব। বন্ধ কৰ তেতিয়া সময় লগালগ অসমীয়া আমাৰ ইয়াৰ লোকেল মানুহ ধৰিবলৈ জেগা নাপায়। জাতীয় সংগ্ৰামী সেনা অসমৰ 4 নেতাক আটক কৰিলে আৰক্ষী। যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব। আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো সেই সংগ্ৰামখন চলি থাকিব। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। হয়, উজনি অসমত অব্যাহত আছে মিয়া খেদা অভিযান। বন্ধ কৰ তেতিয়া সময় লগালগ বন্ধ কৰ কাৰণে চাই আজি শিৱসাগৰত পুনৰ জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা কৰ্মী চলাইছিল মিয়া বিৰোধী অভিযান। কথা ক'লে এবাৰ নুশুনা নেকি? বন্ধ কৰ তেতিয়া সময় লগালগ ঘূৰি আহি যাতে আমি নেদেখো আৰু আহিবলৈ মিয়াক এনেকৈ ধমক দিয়াৰ পিছত 4 নেতা সদস্যক আটক কৰিছে আৰক্ষীয়ে। মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব। ইয়াত মিয়াৰ কোনো কাৰণতে দপদপনি নচলিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে এই অভিযান চলি থাকিব। কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন যিখন কৰিছো এই অভিযানখনক বাধা দি ৰখাব নোৱাৰে। আৰু আজি আমাৰ শিৱসাগৰত এখন কৃষক বজাৰ বহে আৰু এই কৃষক বজাৰখনলৈ নামনিৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বজাৰ দিবলৈ আহিছিলে। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কথাটো গম পাই কৃষক বজাৰলৈ আহে আৰু কৃষক বজাৰলৈ অহাৰ পিছত তেওঁলোকক শিৱসাগৰৰ পৰা খেদি দিয়া এটা ব্যৱস্থা কৰে। আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ আৰক্ষী চকী তাত উপস্থিত হয় আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ, যুটীয়া সম্পাদক ৰিদীপ ডেকা, প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ মুন্না বৈশ্যক শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছো, আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে, আমি অকণো দুখ কৰা নাই। কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ এক অলংকাৰ আৰু সংগ্ৰাম কৰিলে মানুহ কাৰাগাৰলৈ যাবই লাগিব। কিন্তু আমাৰ এইটো কথা স্পষ্ট যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব। আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো সেই সংগ্ৰামখন চলি থাকিব। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। উজনি অসমত য'তে মিয়া আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তোৰ পৰাই মিয়া খেদিব, এইটো স্পষ্ট কথা। এতিয়া মিয়াৰ লগত ন' কম্প্ৰমাইজ, আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয়, বাংলাদেশীক পিটন দি এতিয়া জাতি বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব। আৰু সেইটো কাৰণে মিয়া বিৰোধী যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে এই অভিযান কৰি থাকিব। উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম। মুঠতে আমাৰ স্পষ্ট কথা, সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী, মিয়া মানে বাংলাদেশী, কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব।